সংগীতৰ তালে তালে কন্যা শিশুৰ নৃত্য নৃত্যৰ তালে তালে বেজৰ বেজালি শয্যাগত ৰোগীক সুস্থ কৰাৰ অভিনৱ প্ৰচেষ্টা ৰোগীৰ ঘৰৰ চোতালত চলিছে নৃত্য গীত বেজালি বেজে চিকিৎসা কৰা অলৌকিক পদ্ধতি দেখিলে আপোনাৰ চকু কপালত উঠিব ঘৰখনৰ চোতালত নৃত্য গীতৰ সমাহাৰ কণ কেইবাগৰাকী শিশুৱে এজন ৰোগীৰ চৌপাশে সংগীতৰ তালে তালে নৃত্য কৰিছে কাপোৰেৰে সজা হৈছে এটা কোঠাটোৰ ভিতৰত শয্যাগত ৰোগীক ভৰাই বেজে চলাইছে তন্ত্ৰ মন্ত্ৰ চাওকে দৃশ্য ইফালে বেজৰ বেজালি চাবলৈ লোকে লোকাৰণ্য পৰিৱেশ এই দৃশ্য দেখি নিশ্চয় আপোনাৰো মনত কৌতূহল জাগিছে পিছে এয়া কবিৰাজৰ অভিনৱ বেজালি পদ্ধতি বঙাইগাঁৱৰ কাছাৰীপট্টি তৃতীয় খণ্ডত এই ঘটনা ভিডিঅ' ভাইৰেলৰ পিছতে চৌদিশে প্ৰতিক্ৰিয়া চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ সময়তে এনে দৃশ্যই চকু কপালত তুলিছে সকলোৰে যি সময় চৰকাৰে বেজালিৰ বিৰুদ্ধে আসাম হিলিং প্ৰিভেনশ্যন অফ এভিল প্ৰেক্টিছ বিল 2024 জাৰি কৰিছে ঠিক তেনে সময়তে ৰোগীৰ জীৱন মৃত্যুৰে খেলা কৰা এই ভণ্ড বেজৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব চিকিৎসা ব্যৱস্থা ইমান উন্নত হৈছে যি সময়ত অসম চৰকাৰে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গাঁৱে ভূঞে চিকিৎসা সেৱা সুলভ কৰি তুলিছে উন্নত মানৰ চিকিৎসা প্ৰদান কৰি আহিছে তেনে সময়ত এনেকুৱা ঝৰা ফুকাই আমাক সঁচাকৈ সচকিত কৰি তুলিছে এনেকুৱা হ'ব নালাগে ৰোগীৰ জীৱনক লৈ অবৈজ্ঞানিকভাৱে চিকিৎসা কৰোৱাটো সঁচাকৈ গ্ৰহণযোগ্য নহয় অভয়াপুৰীৰ পৰা গৰ্গজ্যোতি দাসৰ ৰিপৰ্ট প্ৰথম খবৰ